বাইহাটা চাৰিআলিৰ এখন বিদ্যালয় মেৰামতিৰ নামত সংঘটিত হৈছে দুৰ্নীতি। কমলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত তুহুৰা প্ৰাথমিক বিদ্যালয় গৃহৰ টিনপাত সলনিৰ নামত সংঘটিত হৈছে দুৰ্নীতি। বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে পঞ্চায়ত প্ৰতিনিধিয়ে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু স্থানীয় ৰাইজে। বিদ্যালয় গৃহৰ টিনপাত বেয়া হোৱাত বিদ্যালয় পৰিচালনা সমিতিয়ে স্থানীয় পঞ্চায়তক আবেদন জনাইছিল যদিও পৰিচালনা সমিতিয়ে অজ্ঞাতে পুৰণি টিনপাতৰ ওপৰতে নিম্নমানৰ টিনপাত লগাই থৈ যোৱাত ক্ষুব্ধ হৈ পৰে পৰিচালনা সমিতি আৰু স্থানীয় ৰাইজ। কমলপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মৰতলা গাঁও পঞ্চায়তৰ অধীনত থকা এখন গাঁও এই তুহুৰা LP স্কুল আমাৰ একমাত্ৰ শিক্ষানুষ্ঠান আৰু এইটো এটা ভোট কেন্দ্ৰ হয়। এতিয়া আমি সচেতন ৰাইজ হিচাপে আজি হঠাৎ গম পালোঁ যে বিদ্যালয় পৰিচালনা সমিতিয়ে হেনেও স্কুলৰ টিংপাতবোৰ বেয়া হোৱাৰ কাৰণে পঞ্চায়তক এখন আবেদন জনাইছিল যে পাৰিলে আপোনালোকে টিংপাতখিনি সলনি কৰি দিয়ক। সেইমতে তেওঁলোকে চালে, তদন্ত কৰি চালে যে হয় টিংপাতখিনি বেয়া হৈছে। অনুদান কিমান দিছে কিমান দিয়া নাই এই কথাটো আমি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ পৰাও আমি এইটো গম পোৱা নাই, তেওঁ নাজানে কিমান অনুদান দিছে। কিন্তু আমি ৰাইজৰ আপত্তি এইটোৱে যে অনুদান কি দিছে কিনি দিছে সেইটো বিদ্যালয় পৰিচালনা সমিতিয়ে নিশ্চয় জানিব লাগে আৰু কামটো কিমান এষ্টিমেটত কিমান ধৰণে কাম কৰা হ'ব সেইখিনি কথাও জানিব লাগে। কোনো ধৰণৰ আলোচনা বিলোচনা নোহোৱাকৈ পুৰণা যি টিং আছে আপোনালোকে নিশ্চয় দেখিছে, পুৰণা টিনপাতৰ ওপৰত একেবাৰে নিম্নমানৰ টিনপাত গজলাই থৈ গুচি যোৱা আধৰুৱা অৱস্থাত কাম কৰি থাকোঁতে আমাৰ নতুন পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে সেই পৰিচালনা সমিতিখন এতিয়াও এপ্ৰুভেল দিয়া নাই বুলি গম পাইছোঁ। তেওঁৰ দৃষ্টিগোচৰ হোৱাত তেওঁ কামটো বন্ধ কৰি ৰাইজক অৱগত কৰাইছে যে তেনেকুৱা কণ্ডিশ্যনত টিং ব্যৱহাৰ কৰিছে। ব্যুৰ' ৰিপৰ্ট IND 365।